লাহোৱালৰ মৰাপাটত অঘটন মাছ মাৰিবলৈ গৈ চেঁচা নৈত সন্ধানহীন নৱম শ্ৰেণীৰ এজন ছাত্ৰ সন্ধানহীন ছাত্ৰজন বিবেক চোৰেন খুৰাক আৰু ভতিজাক একেলগে গৈছিল মাছ মাৰিবলৈ নৈ পাৰ হওঁতে দুইজন উটি যায় খুৰাকক স্থানীয় যুৱকে উদ্ধাৰ কৰে যদিও চেঁচা নৈত উটি যায় কিশোৰজন নৈৰ কাষতে ঘৰ ছাত্ৰজনৰ ঘটনাৰ পিছতে স্থানীয় লোকৰ সহযোগত এছডিআৰএফৰ নৈখনত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে কিন্তু এতিয়ালৈকে ছাত্ৰজনৰ কোনো ধৰণৰ সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই ছাত্ৰজন জীৱিত আছে নে নাই সেই খবৰ কোনো নিশ্চিত ধাৰণা নাই আমি জনাইছো যে নিৰন্তৰ পৰে এছডিআৰএফে অভিযান চলাই আছে স্থানীয় লোকে খুৰাকক উদ্ধাৰ কৰিলে যদি ভতিজাকৰ এতিয়ালৈকে কোনো সন্ধান নাই লগতে মোৰ ভতিজা ল'ৰা আমি মাছ ধৰিবলৈ জাল লৈ গৈ আছিলো এইটো পাৰলৈ গৈ আছিলো সি মোৰ পিছে পিছে আছিলে জালৰ মোনা বেগটো ধৰি আছিলে তাৰপিছত মোক কৈছে যে ভাইটিকা বোলে পানীটো এইফালে সুতটো ঠেলিছে মই কৈছো বেগটো এৰি দে তই পাৰ হৈ আহ মোৰ ফালে আহ বুলি ক'লো সি ৰ'ব নোৱাৰিলে চাগে তাক ঠেলি লৈ আহিলে মোৰ জালখন ৰছী হাততে লাগি আছিলে ময়ো তাক বচাবলৈ যাওঁতে জালখনো এৰা খালে ৰছী টাইট হৈ গ'ল ৰছী খুলি থাকোঁতে সি তাক উঠে ইফালে ঠেলি লৈ আহিলে সি মোক মাতিয়ে থাকি দুজন মানুহ সোমাই গৈছিলে এজন আমাৰ দাদাই ধৰিলে আৰু এজন সোমাই গ'ল এতিয়ালৈকে বিচাৰি পোৱা নাই এতিয়া এনডিএফ বাহিনী মাতিছে এতিয়া এতিয়ালৈকে আহি পোৱা নাই কেতিয়া আহি পায় তেতিয়া উদ্ধাৰ হ'ব পঢ়ি আছে 9ত পঢ়িছে 15 বছৰ বয়স হৈছে এতিয়া সৰু এজনে ল'ৰা থাকক আৰু নাই ল'ৰা পৰিয়ালটো ল'ৰাই নাই এজনে আনজন বাচিছে সি টকা আছে মইতো গম নাপাওঁ মই পঢ়ি আছিলোঁ মই হুলস্থুল দেখি মই গ'লো আগবাঢ়ি তাৰপৰা দেখিছোঁ